নমস্কাৰ। আজি এই গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত থকা ৰুকুম বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ নৱনিৰ্বাচিত বিধায়ক আব্দুল ৰহিম আহমেদ ডাঙৰীয়া, মিডিয়া চেলৰ সভাপতি বীৰভদ্ৰ বৰা ডাঙৰীয়া আৰু আমাৰ দলৰ সতীৰ্থসকল, ছ'চিয়েল মিডিয়া চেয়াৰমেন ৰুকুম ডাঙৰীয়াকে নমস্কাৰ কৰি সাংবাদিক বন্ধুসকল, যোৱাকালি ফলাফলৰ পিছত কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ প্ৰথম আনুষ্ঠানিক সংবাদমেল আজি আমি আয়োজন কৰিছোঁ গুৱাহাটী কাৰ্যালয়ত। প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা, যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, এইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে, নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু বিভিন্ন যে ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, এই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে অহা 5টা বছৰত আকৌ নকৰে, তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই সময়ত তেওঁলোকে আমাক যি পৰামৰ্শ, যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ বিভিন্ন কাৰণৰ বাবে আমাক ভোট নিদিলে, আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ দল আহিব আৰু আপোনালোকৰ পৰা সুপৰামৰ্শ ল'ব। আগন্তুক দিনত আমি নিজৰ কাম কেনেদৰে আৰু শুদ্ধ কৰিব পাৰোঁ, কেনেদৰে আৰু সবল কৰিব পাৰোঁ, আৰু আগন্তুক দিনত আপোনালোকৰ বিচৰা কংগ্ৰেছ দল, আপোনালোকৰ বিচৰা বিষয়বোৰ, আপোনালোকৰ বিচৰা ৰাজনৈতিক চিন্তাধাৰা, আপোনালোকৰ বিচৰা সাংগঠনিক কাৰ্যসূচী আমি পৰৱৰ্তী দিনত লওঁ। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দলৰ হাজাৰ হাজাৰ লাখ কৰ্মীসকল, যিসকলে যথেষ্ট আজি বিপদৰ মাজত যথেষ্ট ত্যাগ আৰু বলিদান কৰাৰ পিছত নিস্বাৰ্থভাৱে দলৰ হৈ কাম কৰিলে, প্ৰচাৰ কৰিলে। চৰকাৰৰ ফালৰ পৰা যোৱা 5টা বছৰত যথেষ্ট প্ৰতিঘাত তেওঁলোকে সন্মুখীন হৈ থকাৰ পিছতো তেওঁলোকে কেতিয়াও